গতিকে সাইটোপ্লাজমলৈকে তোমালোকে সেল অৰ্গেনেলছ খিনি নহয়, তাৰ মেইন বেসিক বস্তু কেইটাহে তোমালোকে পঢ়ি আছা। গতিকে এতিয়া আমি প্ৰথমতে এন্ডোপ্লাজমিক ৰেটিকুলাম তোমালোকে আসামিজত লিখি ল'বা অন্তঃপৰশীয় জালিকা। অন্তঃপৰশীয় জালিকা বুলি লিখি ল'বা। হ'ব, একে হেডিং দি ল'বা। এতিয়া এই যে এন্ডোপ্লাজমিক ৰেটিকুলাম বিলাক চোৱা যদি তোমালোকে এনেকুৱা এই যে দেখিছা এইবিলাক কমপ্লেক্স নেটৱৰ্ক বিলাক এনেকুৱা ধৰণৰ যিবিলাক তোমালোকে দেখিছা জাল জাল নিচিনাকে আছে, দেখিছানে? জালিকা নিচিনাকে আছে, পাক খাই থকা নিচিনা, সেইবিলাককে আমি কি বুলি কওঁ? এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কওঁ। কমপ্লেক্স নেটৱৰ্ক অফ মেমব্ৰেইন বাউণ্ড টিউবুলছ। মানে সিহঁতে কি হয়, মেমব্ৰেইন থাকে, টিউব নিচিনা ষ্ট্ৰাকচাৰ। তোমালোকে অসমীয়াত কি লিখিবা এই বস্তুটো? অসমীয়াত লিখাখিনি মই লিখি দিছো বাৰু। এই তলতে অকমানকে লিখিছো দেই, তোমালোকে ইংলিছ মিডিয়াম খিনি লিখি থাকা। ইংলিছ মিডিয়াম যোন যোন আছা তোমালোকে লিখি থাকা। মই আছামিজৰ খিনি তলত হোৱাইট কালাৰ দি লিখি দিছো, চাবাচোন। আৱৰণীযুক্ত নলিকা বুলি লিখিবা। আৰু মোনাৰে গঠিত মানে যিবোৰ নলী থাকে সেইবিলাকত কি আছে? আৱৰণ আছে। মানে আৱৰণ মানে বুজি পাইছাই তোমালোকে, যিটো মেমব্ৰেইনৰ কথা কৈছো। যেনেকে আমাৰ কোষটোৰ এটা কি আছে? এখন মেমব্ৰেইন আছে, মানে এখন আৱৰণ আছে। ঠিক তেনেকৈ এই নলী বিলাকৰো কি আছে? আৱৰণ আছে। আৰু মোনাৰে গঠিত বুলি কৈছে, এইটো তোমালোকে গম পাবা। গঠিত, সিহঁতি কি হয়? বৃহৎ জালিকা। সৰু সুৰা নহয়, সিহঁতৰ নেটৱৰ্ক টাইপ, মানে একদম বস্তুটো মানে কানেকশ্যন ঢেৰ আছে সিহঁতৰ। দেখিলে তোমালোকে গম পাইছা, পাক খাই থকা নিচিনা। তেনেকুৱা সিহঁতৰ কি আছে? বৃহৎ জালিকা আছে। আৰু সিহঁতৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা? টিউবুলাৰ ৰাউণ্ড আৰু অবলং। টিউবুলাৰ ৰাউণ্ড আৰু অবলং ষ্ট্ৰাকচাৰ মানে কি বুলি ক'ব পাৰা? দীঘল। তাৰ তলত লিখিবা দেই, তোমালোকে ছেকেণ্ড পইণ্টটোত লিখিবা। প্ৰথম পইণ্টটো এইটো লিখিলো যে মই আৱৰণীযুক্ত নলিকা। মই আচলতে ওপৰতে লিখিব লাগিছিল, তলতে লিখিলো যদিও লিখি ল'বা তোমালোকে। তাৰপিছত তোমালোকে লিখিবা দীঘল নলী সদৃশ। দীঘল হ'ব পাৰে, নলী নিচিনা হ'ব পাৰে, নহলে কেনেকুৱা হ'ব পাৰে? ঘূৰণীয়া হ'ব পাৰে। এই গোটেই কেইটা ষ্ট্ৰাকচাৰত আমি পাব পাৰো। ঘূৰণীয়া ইত্যাদি গঠনৰ। হ'ল। তাৰপাছত কি কৈছে? looks different in different cell depending on its function. looks different in different cell. পটাপট লিখাচোন, ইংলিছ মিডিয়ামৰ খিনিয়ে পটাপট লিখা। লিখি হলে কৈ দিবা দেই হ'ল বুলি, তেতিয়া মই নেক্সট শ্লাইডত আছামিজ মিডিয়ামৰ খিনিৰ কাৰণে লিখি দিম। ইয়াত নজৰিব মানে, হ'লনে? looks different in different cell depending on its function. ফাংচনৰ ওপৰত মানে কাৰ্যৰ ওপৰত ভিত্তি কৰি সিহঁতক বেলেগ বেলেগ আকৃতিবোৰ কাৰ্যৰ ওপৰত নিৰ্ভৰশীল। বেলেগ বেলেগ কাৰ্যৰ কাৰণে সিহঁতৰ আকৃতি বিলাকো বেলেগ বেলেগ থাকে। হ'লনে লিখি তোমালোকৰ? বিবেক, কীৰ্তিৰঞ্জন, হৈছেনে লিখি? কমেণ্ট কৰা। নকৰিলে মই ভাবি লৈছো আৰু হৈছে বুলি। তোমালোকে লিখা এতিয়া, আছামিজ মিডিয়াম খিনি লিখিবা যে কাৰ্য বিশেষে সিহঁতৰ কি হয়? কাৰ্য বিশেষে বেলেগ বেলেগ আকৃতি দেখুৱায়। তোমালোকে লিখি যাবা দেই। মানে মই এতিয়া ক্লাছটো শেষ হোৱাৰ 10 মিনিটৰ ভিতৰত তোমালোকে কি লিখিলা মোক ছাবমিট কৰিব লাগিব। মই এছাইনমেণ্ট ক্ৰিয়েট কৰি দিম, তোমালোকে এছাইনমেণ্টত ছাবমিট কৰিব লাগিব। কাৰ্য বিশেষে সিহঁতে কি দেখায়? বেলেগ বেলেগ আকৃতি দেখুৱায়। গতিকে সেইটো হৈ গ'ল।
মানে আমি জাস্ট অন্তঃপৰশীয় জালিকা বা তোমাৰ এণ্ডোপ্লাজমিক ৰেটিকুলাম কি হয় এতিয়া বস্তুটো গম পাইছো আমি কি বুলি ক'ব পাৰো ইহঁতৰ টাইপ কেইটা প্ৰকাৰ কেইটা জানানে টু টাইপছ দেয়াৰ আৰ টু টাইপছ অফ এণ্ডোপ্লাজমিক ৰেটিকুলাম দুই প্ৰকাৰৰ বুলি আমি ক'ব পাৰো সেইকেইটা কি কি বাৰু কোৱাচোন মসৃণ অন্তঃপৰশীয় জালিকা আৰু খহটা অন্তঃপৰশীয় জালিকা অ মসৃণ অন্তঃপৰশীয় জালিকা আৰু খহটা অন্তঃপৰশীয় জালিকা মানে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম তোমালোকে এনেকে লিখিব পাৰা ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম কমপ্লিট নিলিখি ৰাফ আৰ বুলি লিখিব পাৰা বা তোমালোকে ফুল ফৰ্মত লিখিবা এটা আৰু আৰ বুলিও কয় তোমালোকে অসমীয়া খিনিও মনত ৰাখিবা আৰ বুলি কেতিয়াবা দিব পাৰে সেইটো তোমালোকে কি বুলি কবা অমসৃণ বা খহটা অন্তঃপৰশীয় জালিকা অমসৃণ বা খহটা অন্তঃপৰশীয় জালিকা হয় অমসৃণ বা খহটা অন্তঃপৰশীয় জালিকা তাৰ পাছৰটো হৈছে স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম স্মুথ আৰ তোমালোকে ফুল ফৰ্মত লিখিবা আৰু শৰ্ট ফৰ্মটো লিখিবা দুইটাই লিখিবা এব্ৰিভিয়েটেড ফৰ্মটো লিখিবা আৰ বুলিও লিখিবা স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি ফুলকে লিখিবা আৰু তোমালোকে কি লিখিবা মসৃণ বা মিহি মসৃণ বা মিহি দুইটাই লিখিব পাৰা দেই মসৃণ এইটো দন্ত সময় লিখোতে বেয়া হ'ল অকমান আখৰ বুজি পাইছেনে বাৰু মসৃণ অন্তঃপৰশীয় জালিকা গতিকে চবেই তোমালোকে জানিব লাগিব যে আৰ আৰু আৰ মানে কি হয় ভালকে আমি চাম বাৰু এতিয়া তাৰে ভিতৰতে আকৌ কি হয় যেতিয়া প্লান্ট চেল বিলাকত বা এনিমেল চেল বিলাকত অকণ বেলেগ বেলেগ হয় এনিমেল চেলত কি হয় জানানে প্ৰাণী কোষত কি হয় কোষ কেন্দ্ৰৰ ওচৰত থাকে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম যদি থাকে সেইটো কোষ কেন্দ্ৰৰ ওচৰত থাকে আৰু যিটো স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম থাকে সেইটো চেল এই যিটো নিউক্লিয়াছ আছে কোষ কেন্দ্ৰ আছে তাৰ পৰা দূৰত থাকে গতিকে সেইটো প্ৰাণী কোষত হয় প্ৰাণী কোষত আৰু উদ্ভিদ কোষত অকমান বেলেগ বেলেগ হয় ইয়াতে আৰ বুলি লিখা আছে আৰ বুলি লিখিব নালাগে বাৰু মানে আৰ লিখাৰ আগতে তোমালোকে লিখিব লাগিব যে ইন এনিমেল চেল বুলি লিখি ল'ব লাগিব ইন এনিমেল চেল মানে প্ৰাণী কোষত প্ৰাণী কোষত কি হয় আৰটো কি হয় জানানে নিয়াৰ দ্য নিউক্লিয়াছ তোমালোকেও আৰ বুলিয়ে লিখিবা আৰ বুলি লিখি পেলাই লিখিবা যে কোষ কেন্দ্ৰৰ ওচৰত নিয়াৰ দ্য নিউক্লিয়াছ বুজোতে দিগদাৰ লাগিলে মোক কৈ দিবা দেই এইখিনি মই ইমান একো এক্সপ্লেইন কৰা নাই কাৰণ এইটো কথা তোমালোকক মানে এক্সপ্লেইন কৰিব লগা একো নাই যে আৰটো ক'ত থাকে কোষ কেন্দ্ৰৰ ওচৰত থাকে আকৌ আৰটো ক'ত থাকিব আউটচাইড দ্য আৰ আৰৰ বাহিৰ ফালে থাকিব মানে আৰটো একেবাৰে কোষ কেন্দ্ৰৰ ওচৰত থাকিব আৰু তাৰ পৰা অকমান বাহিৰলে কি থাকিব আৰ থাকিব এতিয়া ৰিচেন্টলি কোনে জইন কৰিছা বাৰু নামটো কবাচোন অ ঠিক আছে মই ৰেকৰ্ডিংটো আপলোড কৰিম বাৰু এতিয়ালৈকে যোনখিনি বুজালো চবেইটো ক্লাছত চাগে জইন নাই কৰা 20 জনেহে জইন কৰিছে 20 জন মানে 19 জন বা 18 জনে জইন কৰিছে গতিকে বাকীখিনিয়ে ক্লাছৰ সেইটো ৰেকৰ্ডিংটো পাই যাব বাৰু তেতিয়া চাব পাৰিব এতিয়া ঠিক আছে এইটো চোৱা যে আৰৰ বাহিৰত কি আছে এনিমেল চেলৰ ক্ষেত্ৰত দেই এতিয়া আমি প্লান্ট চেলত চাই লওঁ ইন প্লান্ট চেল কি হয় প্লান্ট চেলৰ ক্ষেত্ৰত আৰটো কি হ'ব চাবা খেলি মেলি লাগি যাব কালাৰটো চেঞ্জ কৰি লৈছো ৰবা ইন প্লান্ট চেল আৰটো ক'ত থাকে কোষ কেন্দ্ৰৰ ওচৰত থাকে কোষ কেন্দ্ৰৰ ওচৰত
near the nucleus. আৰু SER টো ক'ত থাকে? এইটো মই এটা কথা মোৰ এটা সেন্টেন্স এটা অকমান এটা ভুল হ'ল বাৰু দেই এইটো RER আৰু SER যে লিখিলো এনিমেল সেলত তোমাৰ আউটসাইড দা RER নহয় আউটসাইড দা নিউক্লিয়াছ লিখিবা এ লিটল ফাৰ এৱে অলপ দূৰত থাকে মানে তোমালোকে চোৱা যদি এইটো মানে কোষ কেন্দ্ৰৰ পৰা দূৰত বুলি লিখিব পৰা দেই এই বস্তু অকন কাটি দিয়াচোন মোৰ এইটো অকমান মিস্টেক হৈ গ'ল এই বস্তুটো মানে হেৰিটোহে দি দিলো মই মানে এনিমেল সেলৰটো প্লান্ট সেলত কৰি দিলো আউটসাইড দ্য নিউক্লিয়াছ এ লিটল ফাৰ এৱে বুলি লিখিবা আৰু এইটো কোষ কেন্দ্ৰৰ বাহিৰত অলপ দূৰত বুলি লিখিবা তোমালোকে অলপ দূৰলৈ থাকে এইটো বস্তু ইহঁতৰ SER আৰু RER ৰ মাজত অকমান ডিসটেন্স থাকে কিন্তু প্লান্ট সেলত কি হয় কোষ কেন্দ্ৰৰ বাহিৰত থাকে কোষ কেন্দ্ৰৰ বাহিৰত বা আউটসাইড দ্য RER আউটসাইড দ্য RER ইয়াতহে হ'ব RER ৰ বাহিৰত হ'ব খেলিমেলি লাগিছে নি বাৰু কথাটো মই কনফিউজিং কৰি দিলো বাৰু অকমান হেতু কাৰণে সৰি কিন্তু ইয়াতে আচলতে কি হ'ল এনিমেল সেলত কি হয় বা প্ৰাণী কোষত কি হয় RER মানে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামটো একদম নিউক্লিয়াছৰ ওচৰত থাকে আৰু প্লান্ট সেলতো নিউক্লিয়াছৰ ওচৰতে থাকে RER মানে তোমালোকে গম পালা যে যিটো তোমাৰ RER মানে যিটো খহটা হয় সেইটো কি হ'ব নিউক্লিয়াছৰ ওচৰত থাকিব কিন্তু যিটো SER থাকে প্লান্ট সেলত কি হয় SER টো RER ৰ বাহিৰত থাকে কিন্তু এনিমেল সেলত অলপ দূৰত থাকে RER ৰ পৰা SER টো অকমান দূৰত থাকিব এটা ক্লিয়াৰ হৈছে নে বাৰু কথাটো কৈ দিয়াচোন এবাৰ ক্লিয়াৰ হৈছে নে নাই হোৱা মিছ হৈছে তোমালোকে মেছেজ কৰি কবা হা মই মেছেজ বিলাক চেক কৰি থাকিম বাৰু তোমালোকে মেছেজ কৰি পেলাই কবা তাৰ পাছত এতিয়া নেক্সট আমি চাব লাগে এই RER আৰু SER ৰ বিষয়ে চাম প্ৰথমতে আমি RER ৰ বিষয়ে চাই লওঁ এইখিনিলৈকে হৈ গ'ল তাৰপিছত এতিয়া আমি চাম RER ৰ বিষয়ে RER মানে তোমালোকেতো নামটোতো গম পালাই যে খহটা অন্তঃপৰশীয় জালিকা তোমালোকে আছামিজত খহটা অন্তঃপৰশীয় জালিকা বুলি লিখি ল'ব বা RER বুলি থাকিলেও কোনো কথা নাই ইয়াত কি হয় চাবা ইয়াত খহটা কেলে হ'ল আচলতে ই কিয় মানে ৰাফ হ'ল ৰাফ হোৱাৰ ৰিজনটো হৈছে যে ইহঁতৰ কি থাকে জানানে ৰাইবজম থাকে ৰাইবজম এটেচ টু ইটছ সাৰফেচ এটেচ হৈ থাকে তাৰ সাৰফেচত এটেচ টু ইটছ সাৰফেচ এইটো তুমি আছামিজত এতিয়া কি লিখিবা পৃষ্ঠত কি থাকে ৰাইবজম লাগি থাকে ৰাইবজম থকাৰ বাবে খহটা হয় বুলি লিখিলে হ'ল পৃষ্ঠখনত মানে কি হয় ধৰা এই আঁচডাল মানে এডাল নলীডাল মানে তাতে কি লাগি থাকিব এনেকে এনেকে ৰাইবজম লাগি থাকিব যদি এনেকুৱা হয় তোমালোকে এনে দেখিছা চেন্ডেল এপাত থাকে না চেন্ডেল পাতৰ যে ওপৰত যে গুটি গুটি থাকে সেই তেনেকুৱা টাইপ মানে বস্তুটো এনেকে নলী এডাল থাকিব সেই নলীডালৰ ওপৰত মানে এনেকুৱা গুটি গুটি কিছুমান ৰাইবজম লাগি থাকে আৰু সেইকাৰণে আমি যদি সাৰফেচটো চুই চাওঁ নৰ্মেল এডাল পাইপ আৰু তাৰ ওপৰত যদি এনেকুৱা ধৰণৰ থাকে সেইটো মানে এই যে তোমাৰ হেৰি পাৰ্চেল বিলাক আহিলে যেনেকে ভিতৰত এটা থাকে নহয় বাবলছ থকা নিচিনা বস্তুটো সেই তেনেকুৱা বাবলছ টাইপৰ হয় RER টো তোমাৰ কি লাগি থাকিব ৰাইবজম লাগি থাকিব পৃষ্ঠত ৰাইবজম থকাৰ বাবে কি হয় খহটা হয় বুলি লিখা পৃষ্ঠত ৰাইবজম থকাৰ বাবে খহটা হয় ৰাইবজম attached to its surface that's why it is rough মানে why the rough endoplasmic RER is rough এনেকে সুধিব পাৰে কিয় অন্তঃপৰশীয় জালিকা RER কিয় খহটা হয় সেইটো তোমালোকক এটা কোৱেশ্চন সুধিব পাৰে তোমালোকে এনসাৰটো এইটো দিব পাৰিবা যে ৰাইবজম থকাৰ কাৰণে হয় তাৰ পাছত এতিয়া ইয়াত কি হয় ইয়াৰ লগত ৰিলেটেড আৰু অকমান কথা আছে ইয়ালৈকে হ'ল যদি তোমালোকে কৈ দিয়াচোন হ'ল যদি নেক্সট চোৱা এইটো SER লিখিব নালাগে বাৰু RER ৰ ভিতৰতে আমাৰ আৰু অলপমান হোৱা নাই নহয় RER ৰ কথাই এতিয়া কৈ আছো RER ই কি হয় ৰাইবজম
come out from nucleus ribosomes বুলি লিখিবা come out from nucleus and stick to ear. Ribosome come out from nucleus and stick to ear. হল এটা তোমাৰ নিউক্লিয়াছৰ পৰা ৰাইবোজোম ওলাই আহিব ৰাইবোজোম নিউক্লিয়াছৰ পৰা আহি অন্তঃপৰশীয় জালিকাত লাগি ধৰে এনেকে ধৰণে লিখা নিউক্লিয়াছৰ পৰা ওলাই আহে ৰাইবোজোমটো কেলে ওলাই আহে তোমালোকে গম পাবা নিউক্লিয়াছ বা কোষ কেন্দ্ৰ বুলি লিখিলেও হ'ব দেই নিউক্লিয়াছৰ পৰা আহি অন্তঃপৰশীয় জালিকাত লাগি ধৰে মানে অন্তঃপৰশীয় জালিকাটোৰ কোষ কেন্দ্ৰৰ বাহিৰতে আছেতো গতিকে কোষ কেন্দ্ৰৰ পৰা বা নিউক্লিয়াছৰ পৰা যেতিয়া ওলাই আহিব সেই ৰাইবোজোমখিনি কি হ'ব এই অন্তঃপৰশীয় জালিকাত লাগি ধৰিব মানে যিটো এণ্ডোপ্লাজমিক ৰেটিকুলাম আছে তাত লাগি ধৰিব সেইটো কথা কৈছে আৰু ইহঁতৰ কাম কি এই ৰাইবোজোমৰ কাম হৈছে যে প্ৰটিন সৃষ্টি কৰে ৰাইবোজোমে প্ৰটিন সৃষ্টি কৰে ৰাইবোজোমে প্ৰটিন সৃষ্টি কৰে তোমালোকে ইংলিছত লিখিবা ম্যানুফ্যাকচাৰ্স প্ৰটিন ৰাইবোজোম ম্যানুফ্যাকচাৰ্স প্ৰটিন হল ৰাইবোজোমে কি কৰে প্ৰটিন সিনথেসিস কৰে লিখি হৈছিলে নে বাৰু লিখা মই কোৱাখিনি Miss লাষ্টৰ লাইনটো কি আছিলে মই কৈ দিম হা মানে মোৰ পটককে স্ক্ৰিনখন হেৰি হৈ গ'ল আৰু ডিলিট হৈ গ'ল যিমান লিখিছিলো গোটেইখিনি মই কৈ দিছো তোমালোকে লিখি লোৱা মই কি কৈছিলো যে ৰাইবোজোমে প্ৰটিন সৃষ্টি কৰে বা ইয়াতে এনেকে চাৰটা পইণ্ট লিখিবা তাতে প্ৰটিন ম্যানুফ্যাকচাৰ্ড ইন ৰাইবোজোম মানে ৰাইবোজোমত যিখিনি প্ৰটিন সৃষ্টি হয় ৰাইবোজোমত সৃষ্টি হোৱা প্ৰটিনে কি কৰিব পাৰে protein manufactured in ribosome then transported to other parts then transported মই বুজাই আছো দেই তোমালোকে লিখি লোৱা প্ৰথমতে মই বুজাই আছো তাৰ পাছত তোমাৰ কথাটো to other parts through ear ৰাইবোজোমত সৃষ্টি হোৱা প্ৰটিন অন্যান্য অংশলৈ ইয়াৰৰ জৰিয়তে যায় এটা কি বুজিলা তোমালোকে চোৱা মানে ৰাইবোজোমত কি হয় প্ৰটিন সৃষ্টি হয় হা প্ৰটিন যিখিনি সৃষ্টি হ'ব সেইখিনি বেলেগ অংশলৈ যাব লাগিব ৰাইবোজোমত থকা প্ৰটিনখিনি ৰাইবোজোমত থাকিলেই নহ'ব তাৰ কামটো হৈছে বেলেগত মানে ৰাইবোজোমত প্ৰটিনটো সৃষ্টিহে হয় মানে নিউক্লিয়াছৰ পৰা আচলতে বস্তুটো হয় কামখিনি প্ৰটিনটো সৃষ্টি হ'ব কিন্তু প্ৰটিনৰ আৰু কাম আছে তোমালোকে যদি জানা প্ৰটিনৰ তোমাৰ ঢেৰ কাম থাকে আমাৰ শৰীৰত কি কৰে আমাৰ শৰীৰৰ যিবিলাক পেশী কোষবিলাক সেইবিলাকৰ কাম কৰে আমাৰ যেনেকে এটা মানে গ্ৰোথৰ কাৰণে আমাক কি লাগে প্ৰটিন লাগে ন এনাৰ্জিৰ কাৰণে যেনেকে আমাক কাৰ্বোহাইড্ৰেট লাগে তেনেকে গ্ৰোথৰ কাৰণে আমাক প্ৰটিন লাগে নতুন
সেল এটা সৃষ্টি হবৰ কাৰণে নতুন কোষ এটা সৃষ্টি হবৰ কাৰণে আমাক কি লাগে প্ৰটিন লাগে গতিকে সেই কামবিলাকত যেহেতু আমাক প্ৰটিন লাগে আৰু ৰাইবোজমে যেহেতু প্ৰটিন সিনথেসিস কৰিব পাৰে গতিকে সেই বস্তুটো ৰাইবোজমত থাকিলেই নহব যেনেকে সাপোজ আমাক ধৰা খাব বিস্কিটটো যেনিবা বিস্কিট আমি খাব লাগে আমি মানে খাও মানে ধৰা কিন্তু সেই বিস্কিটটো ফ্যাক্টৰীয়ে বনায় সেই ফ্যাক্টৰীটোত বিস্কিট থাকিলে আমি জানো এনাৰ্জিখিনি পাই যাম বা যিয়ে হওক মানে চাউলে হওক বা যিকোনো বস্তু যদি ফ্যাক্টৰীত থাকে তেতিয়াতো নহব সেই বস্তুটো কলে আহিব লাগিব যাক লাগে তালে আহিব লাগিব কেনেকে আহে ধৰা আমাৰ সিস্টেমটো বেলেগ ধৰণৰ ট্ৰান্সপোৰ্ট সিস্টেম থাকিব কিবা এটা তেনেকে ইয়াতে সেই সিস্টেমটো হৈছে ER গলগি এপাৰেটাছ এবিলাকৰ কাম হৈছে কি ইহঁতি টিউব নিচিনা মানে টিউবৰ নিচিনা পাইপ নিচিনা যেনেকে পানীটোৰ টেংকিটোত থাকে কিন্তু তুমি গা ধোৱা সময়ত কলটোৰ পৰা পানীটো আহিব টেপটোৰ পৰা আহিব পানীটো শাৱাৰৰ পৰা পানীটো আহিছে সেই শাৱাৰটোত অটোমেটিক্যালি পানীখিনি নাই কিন্তু তোমাক নিডটো আছে যে তুমি টেংকিটোত আমি বোলে গা ধুব মন গৈছে আমি টেংকিত গৈ পেলাইতো গা নুধুমগে ন আমি শাৱাৰৰ বা তোমাৰ টেপৰ পানীটোৱে ল'ম বাল্টিৰ পানীয়ে ল'ম গতিকে সেই পানীখিনি ল'বলৈ হলে সেই টেংকিটোৰ পৰা পানীখিনি কিন্তু সেই টেপটোলে আহিব লাগিব আৰু সেই প্ৰসেসটো আহে কেনেকে ধৰা পাইপেদি আহে বা মিউনিসিপালিটি যিবিলাক পানী আছে বা নদীত যিবিলাক পানী আছে সেইবিলাকৰ পৰা পাইপেদি আহিছে ঠিক তেনেকৈ প্ৰটিনটো সিনথেসিস ক'ত হৈছে ৰাইবোজমত হৈছে ৰাইবোজমে সিনথেসিস কৰি পেলাই প্ৰটিনটো তাত থলে নহব তাৰ পৰা ক'লে ট্ৰান্সপোৰ্ট কৰিব লাগিব য'ত তাৰ দৰকাৰ আছে আৰু সেইটো কৰিবৰ কাৰণে কিহৰ হেল্প লয় এই ERৰ হেল্প লয় এতিয়া ক্লিয়াৰ হৈছে নে বাৰু এই বস্তু এই পইণ্টটো সবৰে হৈছে অ শুনা নাই বুলি কৈছে মোক শুনা নাই নেকি তোমালোকে মোৰ মাতটো অ অ শুনিছো অ ঠিক আছে তোমালোকে খালি চাট বক্সত কবাচোন দেই মই চাট বক্সটো মানে চেক কৰি আছো তোমালোকে চাট বক্সতে কবা দেই মানে নহলে ৰেকৰ্ডিঙত আহি যাব ন এইবিলাক সেইকাৰণে এতিয়া আমি চাম SCR টো কাটি দিছিলো যদিও এতিয়া আমি SCR চাম আগৰখিনি তোমালোকৰ লিখি হ'ল চাগে ভাবি লৈছো মই লিখি হ'ল বুলি আৰু এতিয়া SCRৰ বিষয়ে চাও যদি ইয়াত কি আছে জানানে ইয়াত ৰাইবোজম নাথাকে ৰাইবোজম বোলা বস্তুটো নাথাকে ইয়াতে SCR মানে তোমালোকে গম পাইছা যে কি হয় মসৃণ অন্তঃপৰশীয় জালিকা বা স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম স্মুথ মানে কি আৰু পাইপ নিচিনা এনেকে ইয়াতে তোমাৰ একো লাগি থকা নাই মানে পাইপ ডালে গতিকে তাত তোমাৰ একো ৰাইবোজম লাগি নাথাকে গতিকে তোমালোকে পইণ্টটো লিখিবা যে no ribosome attach here ইয়াত একো ৰাইবোজম নাথাকে তোমালোকে কি লিখিবা ৰাইবোজম লাগি নাথাকে তাৰ পাছত আহিলে ইয়াত আকৌ কি মেনুফেকচাৰ হয় ইয়াৰ আগৰটোত আমি কি পালো যিটো ৰাফ আছিলে ৰাফটোত তোমালোকে মনত ৰাখিবা ৰাফত কি থাকে ৰাইবোজম ৰাইবোজম খহটাত ৰাইবোজম থাকে আৰু সি কি কৰিব পাৰে প্ৰটিন সিনথেসিস কৰে ঠিক তেনেকৈ ইয়াত ৰাইবোজম নাথাকে সেইকাৰণে সি স্মুথ আৰু ই প্ৰটিন সিনথেসিস নকৰে ই কি সিনথেসিস কৰে জানানে ফেট মলিকিউলছ and lipids fat molecules and lipids are manufactured ইয়াত আকৌ কি সিনথেসিস হয় ফেট মলিকিউল মানে কি স্নেহ পদাৰ্থ মানে ফেট বিলাকৰ কথা কৈছে স্নেহ পদাৰ্থ আৰু লিপিড আৰু স্নেহ পদাৰ্থ দুইটা একে ধৰণৰ বস্তুৱে হয় অকমান বেলেগ আৰু সেই বুলি একেবাৰে একেটা বস্তুৱে নহয় কিন্তু একে ধৰণৰ বস্তুৰ কাৰণেই কনসিডাৰ কৰা হয় স্নেহ পদাৰ্থ আৰু লিপিড সৃষ্টি হয় গতিকে এইকেইটা হৈ গ'ল SCRৰ পইণ্ট
তোমালোকক যদি শৰ্ট নোট লিখিবলৈ দিয়ে বা তোমালোকক এক্সপ্লেইন কৰিবলৈ দিয়ে যিয়ে নিদিয়ক মই যেকেইটা পইণ্ট দি দিছো তোমালোকে সেইখিনি বস্তু ধুনীয়াকে এক্সপ্লেইন কৰি দিলে তোমালোকৰ ধুনীয়াকে পইণ্ট বিলাক ওলাই যাব আৰু তোমালোকে পইণ্ট ৱাইজ লিখিবা বস্তুবিলাক তেতিয়া এটা পেৰাগ্ৰাফ লিখি থৈ দিলে তোমালোকৰ যিমান মানে মাৰ্কস দিব তাতকে যদি এনেকে পইণ্ট বনাই লিখা এতিয়া প্ৰতিটো বস্তু মই ভাগ ভাগ কৰি দিছো প্ৰথমতে তোমালোকে এক্সপ্লেইন কৰিবা হোৱাট ইজ এণ্ডোপ্লাজমিক ৰেটিকুলাম যে নেটৱৰ্ক হয় জালিকা হয় তাৰ পাছত তোমালোকে এক্সপ্লেইন কৰিলা ইহঁতি কেনেকুৱা কেৰেক্টাৰ মানে কেনেকুৱা ষ্ট্ৰাকচাৰ থাকে কলা আৰু ৰাউণ্ড থাকে টিউব থাকে মানে ধৰা বলয়াকৃতিৰ বা তোমাৰ ঘূৰণীয়া হয় দীঘল নলী সদৃশ সেইবিলাক কলা তাৰ পাছত লগে তোমালোকে কি কলা টাইপছ অফ এণ্ডোপ্লাজমিক ৰেটিকুলাম টাইপছ অফ এণ্ডোপ্লাজমিক ৰেটিকুলাম মানে প্ৰকাৰ কেইটা কি স্মুথ আৰু ৰাফ এইকেইটা কলা আৰু স্মুথ আৰু ৰাফটো তোমালোকে বেলেগকে কৈ দিলা 4 মাৰ্কছৰ কাৰণে আহিলেও তোমালোকে ধুনীয়াকে লিখিব পাৰিবা মানে এটা পেৰাগ্ৰাফত লিখাতকে চিষ্টেমেটিক ৱেত লিখিবা আৰু আছে অকমান চিগনিফিকেন্সটো মই কৈ দিওঁ যে ইয়াৰ তোমালোকক অলৰেডি মই ক'লোৱে বাৰু প্ৰটিন চিন্থেসিসৰ কথা এইখিনি কথা ক'লোৱে তাৰপিছত এখন স্ক্ৰীন হ'ল যদি মই নেক্সট স্ক্ৰীনলৈ যাওঁ চিগনিফিকেন্স বা তাৎপৰ্য বুলি এটা পইণ্ট মই ইনক্লুড কৰা আছে সেইটো তোমালোকে অকণ চাই লোৱা চাবা দেই চিগনিফিকেন্স কিনো এতিয়া চিগনিফিকেন্সটো হৈছে তাৰ কাৰ্যখিনি তোমালোকক যদি সোধে যে তোমালোকে কাৰ্যৰ বৰ্ণনা কৰা বুলি যদি কয় 2 মাৰ্কছৰ কাৰণে আহিছে কুৱেশ্যন তোমালোকে কাৰ্য বৰ্ণনা কৰিব লাগে এইটো নহয় যে মই তোমালোকক মাৰ্কৰ কাৰণে পঢ়াই আছো দেই তোমালোকে সেইটো নাভাবিবা মই তোমালোকক মাৰ্কৰ কাৰণে কৈ আছো কিয় এনেকে ধৰণে কথাটো এইটো যে মইতো বুজোৱাটো এক্সপ্লেনেশ্যনটো কৰিয়ে দিছো তোমালোকক বুজি পোৱাকে ধৰা নুবুজিলে তোমালোকে মোক কৈ দিবা যে এইটো বস্তু বুজা নাই মই আকৌ বুজাই দিম কিন্তু তোমালোকে লিখিব কেনেকে লাগিব মানে ফৰ এক্সাম পাৰপজ মই সেইটো অকমান তোমালোকক সেইকাৰণে আইডিয়া দি গৈছো লগতে কেতিয়াবা আমাৰ কথাবিলাক সব লিখা পাছতো কেতিয়াবা টিচাৰে মাৰ্ক দিবলৈ অকমান টান পায় আৰু সেইটো কাৰণ কি হয় যে মানে আমাৰ লিখাবিলাকত কিছুমান কৰবাত নহয় কৰবাত আমাৰ কিবা এটা খেলিমেলি থাকি যায় সেইটো কাৰণে আমাৰ মানে ধৰা একেটা বস্তুৱে তোমাৰ এজনে একেখিনি বস্তু দিলে হয়তো মাৰ্ক পাই যাব পাৰে একেখিনি বস্তুৱে তুমি হয়তো নাপাব পাৰা তাৰ কাৰণটো কেতিয়াবা আমাৰ ৰাইটিং ষ্টাইলটোতো হ'ব পাৰে মানে সেইকাৰণে এতিয়া চোৱা চিগনিফিকেন্সত কি কম আমি অলৰেডি কি গম পাইছো ইয়াতে তোমাৰ প্ৰটিন আৰু লিপিড বিলাক চিন্থেসিস হয়নে প্ৰটিন আৰু লিপিডৰ কাম কি বাৰু এই কুৱেশ্যনটো মোক কৌস্তভে সুধিছিলা প্ৰটিন আৰু লিপিডৰ কথা মানে তুমি মোক সুধিছিলা যে আৱৰণৰ জীৱুৎপত্তি এই কথাটো তোমাৰ ইয়াৰ লগতে জড়িত হৈ আছে চাবা দেই মানে মেমব্ৰেন বায়োজেনেচিছ সেই কথাটো proteins and lipids manufactured here are used নে ইয়াত কি ক'ব পাৰা তোমালোকে ইয়াত সৃষ্টি হোৱা প্ৰটিন আৰু লিপিড সমূহ এনেকে বুলি লিখিবা ইয়াত মানে ক'ত এণ্ডোপ্লাজমিক ৰেটিকুলামত অন্তঃপৰশীয় জালিকাত ইয়াত সৃষ্টি হোৱা প্ৰটিন আৰু লিপিড সমূহ বুলি লিখিবা তাৰ পাছত আমি পইণ্টবোৰ লিখিম ফাৰ্ষ্ট পইণ্টটো কি are used মানে এই লিপিড আৰু প্ৰটিন খিনি আমি ক'লো যে এতিয়া সিনথেসিস হয় বুলি এতিয়া তেনেহলে সিহঁতি সিনথেসিস হোৱাৰ পাছত তেহেঁতৰ কাম কিনো সিহঁতে কি কৰে জানানে ইন বিল্ডিং দ্য প্লাজমা মেমব্ৰেন সেইটোৱে যিটো তুমি কৌস্তভ আছানে নাই ক্লাছত জানো মোক যিটো কুৱেশ্যন কৰিছিলা সেই কুৱেশ্যনটোৱে এইটোকে কি বুলি কয় মেমব্ৰেন বায়োজেনেচিছ ইংলিছত মেমব্ৰেন বায়োজেনেচিছ বুলি কয় আৰু আছামিজত তোমালোকে লিখিবা কোষা বৰণৰ সৃষ্টিত ব্যৱহাৰ হয় কোষা বৰণৰ সৃষ্টিত ব্যৱহাৰ হয় আৰু ইয়াকে কি বুলি কয় আৱৰণৰ জীৱুৎপত্তি আৱৰণৰ জীৱুৎপত্তি কি বুলি সুধিলে তোমালোকে অকমান এটা কামেই কৰা তোমালোকে এই কুৱেশ্যনটো লৈ লোৱা
তোমালোকে ধুনীয়াকে কিন্তু বনাই লিখিব লাগিব 2 মাৰ্কছৰ কাৰণে বনাই লিখিবা কেনেকে বনাই লিখিবা তোমালোকে 2 মাৰ্কছৰ কাৰণে ক'ব লাগিব তোমালোকে যে প্ৰটিন আৰু লিপিডছ বিলাক ম্যানুফ্যাকচাৰ হয় কোড ম্যানুফ্যাকচাৰ হয় এন্ডোপ্লাজমিক ৰেটিকুলামৰ যেটো ৰাফ তাত প্ৰটিন হয় আৰু যেটো স্মুথ তাত লিপিড হয় আৰু সিহঁতে কি কৰে প্লাজমা মেমব্ৰেন সৃষ্টিত সহায় কৰে আৰু এইটো কথা তোমালোকে জানিব লাগে কেলে জানিব লাগে মই তোমালোকক প্লাজমা মেমব্ৰেন আগতে পঢ়াইছো কোষাবৰণৰ বিষয়ে পঢ়াইছো কোষাবৰণৰ ষ্ট্ৰাকচাৰ মই আঁকি দেখাইছো যদিও কিতাপত নাই হয় নে বাৰু কোৱাচোন তোমালোকক মই ষ্ট্ৰাকচাৰ আঁকি দেখাইছিলো নে এনেকুৱা লিপিড প্ৰটিন লিপিডৰ ষ্ট্ৰাকচাৰটো যে এনেকে আছিলে ওপৰৰ পৰা এনেকে আছিলে ষ্ট্ৰাকচাৰ বিলাক এনেকে মাজে মাজে যে প্ৰটিন কিছুমান সোমাই থাকে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ কিছুমান হয় নে আছিলে নে মাজে মাজে যে প্ৰটিনবোৰ সোমাই থাকে লিপিড বাইলেয়াৰ ষ্ট্ৰাকচাৰ বুলি কৈছিলো এনেকে ধৰণে মনত আছে নে এনেকুৱা ষ্ট্ৰাকচাৰবোৰ থাকে আছে এইবিলাকে এই ষ্ট্ৰাকচাৰবোৰত তোমাৰ এইবোৰ কি হয় এইবোৰ তোমাৰ লিপিড মানে এই লিপিড বিলাকৰ মাজে মাজে কিছুমান কি সোমাই থাকে প্ৰটিন কিছুমান সোমাই থাকে ইয়াৰ ভিতৰত চাওঁ যদি মানে কিছুমান এনেকে প্ৰটিন সোমাই থাকিব কেতিয়াবা তললৈকে সোমাই থাকে এইফালৰ পৰা এনেকে আছে নহয় এনেকে তলৰ পৰাও তোমাৰ লিপিডৰ ষ্ট্ৰাকচাৰ থাকিব এনেকে বাই লেয়াৰ বুলি কৈছিলো আমি দুই তৰপীয় লিপিড আৰু প্ৰটিনৰ দুই তৰপীয় গঠন বুলি পাইছিলো এই গঠনটো এইটো দুটা লেয়াৰ নহয় জানো এই ইয়াতে মাজে মাজে প্ৰটিনবোৰ সোমাই থাকে গতিকে লিপিড আৰু প্ৰটিন এইটো গোটেইটো চেলৰ মেমব্ৰেনৰ মই অকমান অংশ দেখাইছো এনেকে গোটেই চেল মেমব্ৰেনখন মানে কোনখন তোমালোকে চাবা দেই কোনখনৰ কথা কৈ আছো জানা এই যে মেমব্ৰেনখন ইয়াত যে আছে যে এই মেমব্ৰেনখন সেই মেমব্ৰেনখন এনেকুৱা পাতল এখন মানে তোমাৰ কাপোৰ এখন নিচিনা পাতল নহয় মানে বস্তুটো এনেইটো সৰু হয় এইবিলাক একদম সৰু যিবোৰ আমি খালী চকুৰেতো দেখাই নাপাওঁ কিন্তু ইহঁতৰ ষ্ট্ৰাকচাৰবোৰ কিমান কমপ্লিকেটেড দেখিছা এনেকুৱা লেয়াৰ মানে গোটেই লেয়াৰটোতে সোমাই আছে মানে এনেকুৱা এলাপেচা লেয়াৰ নহয় এইখিনি তোমালোকৰ লিখি হ'লনে এইখিনি হ'ল চাগে ন গতিকে তোমালোকে এটা কুৱেশ্যন লৈ লোৱা হোৱাট ইজ মেমব্ৰেন বায়োজেনেচিছ আৰু বাকীখিনিয়ে লোৱা মেমব্ৰেন বায়োজেনেচিছ মাজতে সোমাই থকা প্ৰশ্ন গতিকে এইটো আছামিজত ল'বা তোমালোকে যে আৱৰণৰ জীৱুৎপত্তি কি হ'ল কুৱেশ্যন লিখি ওকে এতিয়া চোৱা কি লিখি আছিলো আমি আগতে এইটো তোমালোকে কন্টিনিউ কৰিবা এই কুৱেশ্যনটো তোমালোকে ব্ৰেকেটত ৰাখি দিয়া পিছত এনসাৰ কৰিবা এইখিনিৰ পৰা কন্টিনিউ কৰিবা এইটো পইণ্ট লিখি আছিলো নহয় সিগনিফিকেন্সৰ নেক্সট পইণ্ট কন্টিনিউ কৰিবা দেই সিগনিফিকেন্সৰ নেক্সট পইণ্ট মানে এই সৰু পইণ্টটো ইয়াতে লিখিছিলো নহয় এইটো পইণ্টৰ পাছত এইটো এই পইণ্টটো যে সাব পইণ্টৰ নেক্সট সাব পইণ্ট মেইন পইণ্ট নহয় এইটো সাব পইণ্টটোহে কন্টিনিউ হ'ব দেই তাত কি লিখিবা যিবিলাক প্ৰটিন আৰু লিপিড সৃষ্টি হ'ল সিহঁতে কি কৰিব কেনেকে কাম কৰে জানানে দে আৰ ইউজড এজ হৰম'নছ এণ্ড এনজাইমছ সেইটো এটা ইম্পৰ্টেণ্ট কথা দে আৰ ইউজড এজ যিবিলাক প্ৰটিন বা লিপিড সৃষ্টি হ'ল সেইবিলাকৰ আকৌ আমাৰ শৰীৰটোৱে আমাৰ বডিটোৱে অকল মেমব্ৰেন বনাবলৈকে কামত নলগায় অকল চেল মেমব্ৰেন বনাবলৈকে নহয় তাৰ উপৰিও সিহঁতে কিহৰ কাম কৰে উৎসেচক আৰু হৰম'ন হিচাপে কাৰ্য কৰে উৎসেচক আৰু হৰম'ন হিচাপে কাৰ্য কৰে উৎসেচক মানে বুজি পোৱা এনজাইমৰ কথাটো উৎসেচক বুলি কৈছো আমাৰ যিবিলাক গ্লেণ্ড থাকে যেনেকে পিটুইটাৰী গ্লেণ্ড আছে থাইৰয়েড গ্লেণ্ড আছে চেলিভাৰী গ্লেণ্ড আছে টেষ্টষ্টেৰন আছে তেনেকে আমাৰ কি আছে বেলেগ বেলেগ গ্লেণ্ড আছে গ্লেণ্ড মানে গ্ৰন্থি আছে এড্ৰিনেলিন গ্ৰন্থি পিটুইটাৰী গ্ৰন্থি থেলামাইড থাইৰয়েড গ্ৰন্থি এনেকে যে গ্ৰন্থিবিলাক আছে সেই গ্ৰন্থিবিলাকৰ পৰা আমাৰ কি ওলাই কিছুমান হৰম'ন ওলাই বা এনজাইম ওলাই আৰু সেইবিলাকতে আমাৰ এই প্ৰটিন লিপিড বিলাক সোমাই থাকে যিবিলাকে আমাৰ শৰীৰৰ বিভিন্ন কাৰ্য সম্পন্ন কৰিব পাৰে গতিকে উৎসেচক আৰু হৰম'ন হিচাপে কাৰ্য কৰে এতুলৈকে লিখিলা চাগে তেতিয়াহ'লে তোমালোকে নেক্সট মেইন পইণ্ট লিখিবা দেই
সাব পইণ্টটো হৈ গ'ল acts as a channel এটা চেনেল নিচিনা কাম কৰে সেইটো অলৰেডি মই কৈছোৱে বুজাইছোৱে যে চেনেলৰ নিচিনা কাম কৰে কি কৰিব কাৰণে টু ট্ৰান্সপোৰ্ট এঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰা পাইপ নিচিনা মানে টু ট্ৰান্সপোৰ্ট মেটেৰিয়েলছ তোমালোকে বস্তুটো আইডিয়া কৰিবা যে এণ্ডোপ্লাজমিক ৰেটিকুলাম তাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা পাইপৰ নিচিনা টিউব নিচিনা তেতিয়াহ'লে ইয়াৰ কাম কি হ'ব ইয়াৰ কামটো হ'ব যে ইহঁতে এঠাইৰ পৰা আন ঠাইলৈ বস্তু অনা নিয়া কৰিব তাৰ উপৰি ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম খহটা হয় তাত কি হয় প্ৰটিন সিনথেসিস হয় তোমালোকে মনত পেলাবা কেনেকে মানে এক্সামৰ সময়ত বা যিকোনো সময়তে তোমালোকে যেতিয়া কুৱেশ্যনৰ সন্মুখীন হোৱা তেতিয়া কেনেকে মনত পেলাবা মই সেইটো এটা আইডিয়া দিছো মানে তেনেকে মনত পৰিব তোমালোকৰ যে এয়া পাইপ টাইপৰ হয় তাৰ পাছত তোমালোকে খহটাটো মনত পৰিলে মনত পৰি যাব যে ইয়াত ৰাইবোজম থাকে ৰাইবোজমৰ কাম কি প্ৰটিন সিনথেসিস কৰে যদি এটাই প্ৰটিন সিনথেসিস কৰে স্মুথটোৱে কি কৰিব ফেট সিনথেসিস কৰিব গতিকে ইহঁতৰ কামবিলাক হৈছে তেনেকে মানে act as a channel to transport materials to different parts of the cell তোমালোকে আসামিজত কি লিখিবা অন্ত পৰখীয় জালিকাই কোষৰ বিভিন্ন অংশলৈ বস্তু অনা নিয়া কৰাৰ সংযোগী পথ হিচাপে কাম কৰে বস্তু অনা নিয়া কৰে আৰু ইহঁতে লিখি হলে কবা দেই সবে আৰু দুটা পইণ্ট আছে এটা লিখিব লাগিব ঠিক আছে ইংলিশ খিনিৰ হ'ল বাৰু আসামিজ খিনিৰ হলে কবাচোন হ'ল ঠিক আছে নেক্সট আৰু এটা পইণ্ট লিখা মেইন পইণ্ট লিখিবা performs as হেৰি কেনেকে কাম কৰে জানানে performs as a cytoplasmic framework providing a surface providing a surface for some biochemical activities বুজিলানে বুজা নাই চাগে বাৰু তথাপিতো মই আসামিজটো পৰাপত লিখি লওঁ নহলে ৰৈ আছা চাগে কোষৰ বিভিন্ন যাৱতীয় কি লিখিলো চোৱা এতিয়া
কোষৰ বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক সংঘটিত হ'ব পৰাকৈ যথেষ্ট ঠাইৰ সৃষ্টি কৰে সিহঁতে কেনেকৈ কাম কৰে সাইটোপ্লাজমিক ফ্ৰেমৱৰ্ক হিচাপে কাম কৰে প্ৰভাইডিং এ সাৰফেস মানে যিবিলাক বায়োকেমিকেল এক্টিভিটি আমাৰ মানে এতিয়া সাপোজ কোনোবাই ভাল ডান্স কৰে সেই ডান্স কৰিবৰ কাৰণে এটা কি লাগিব প্লেটফৰ্ম এটা লাগিব সেই প্লেটফৰ্মটো কিহেৰে বনোৱা হৈছে সাপোজ সেই প্লেটফৰ্মটো যেনিবা আমাৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰীতে আছে ডিস্ট্ৰিক্ট লাইব্ৰেৰীত বোলে ডান্স কৰিবৰ কাৰণে এটা প্লেটফৰ্ম আছে সেই প্লেটফৰ্মটো কাঠেৰে বনাই দিছে বা পকাৰে বনাই দিছে সেই বনাওতে যিটো বস্তু দৰকাৰ হৈছে সেই বস্তুটোৱে হৈছে এণ্ডোপ্লাজমিক ৰেটিকুলাম যাৰ ওপৰত মানে বিভিন্ন কাৰ্য সংঘটিত হ'ব পাৰে ক্লিয়াৰ হৈছে নে এই পইণ্টটো এটা ফ্ৰেমৱৰ্ক এটা ক্ৰিয়েট কৰে মানে ফ্ৰেমৱৰ্ক নিচিনাকে মানে এটা আৰু এটা বস্তু লিখি লোৱা ডিটক্সিফাইজ proteins and drugs এটা protein আৰু drug বিলাক কি কৰিব পাৰে sorry protein নহয় দেই protein নহয় sorry poison protein কেনেকে হ'ব বাৰু ডিটক্সিফাইজ পয়জন ডিটক্সিফাই মানে টক্সিক মানে এটা বস্তু বেয়া বুজায় টক্সিচিটি সেইটো মানে বেয়া বুজায় আৰু ডিটক্স কৰা মানে সেই বেয়া বস্তুটো ভাল কৰা বুজায় ডিটক্সিফাইজ পয়জন এণ্ড ড্ৰাগছ ইহঁতে কি কৰিব পাৰে বিষাক্ত বস্তুবিলাক মানে বিষাক্তহীন কৰাত ভূমিকা পালন কৰে মানে বিষাক্ত দ্ৰব্য আৰু ড্ৰাগছ মানে আচলতে ঔষধ বুলি দিছে তোমালোকৰ যিবিলাক মানে অদৰকাৰী আৰু আমাৰ বডিত নালাগে ঔষধক বিষাক্তহীন কৰাত সহায় কৰে বুলি লিখিব পাৰা বিষাক্তহীন কৰাত সহায় কৰে স্পেচিয়েলি যিবিলাকৰ নটকৰ্ড থাকে মানে মেৰুদণ্ড থাকে যিবিলাকৰ তেনেকুৱা প্ৰাণীবিলাকৰ ক্ষেত্ৰত এই এণ্ডোপ্লাজমিক ৰেটিকুলামটোৱে ইফেক্টিভলি কাম কৰে যাতে আমাৰ বডিৰ পৰা ড্ৰাগছ আৰু পয়জন বিলাকৰ যিবিলাক পয়জনাছ বস্তু টক্সিক বস্তু যিবিলাক থাকে সেইবিলাক যাতে নাইকিয়া হ'ব পাৰে সবৰে লিখি হলে মোক জনাবা আৰু এটো আমাৰ এণ্ডোপ্লাজমিক ৰেটিকুলামৰ এখিনলৈকে আমাৰ শেষ হৈছে এণ্ডোপ্লাজমিক ৰেটিকুলাম ইয়াতকে আৰু নাই গতিকে সবৰে যদি লিখি হল তোমালোকক মই এতিয়া এছাইনমেণ্ট এটা ক্ৰিয়েট কৰি দিম তোমালোকে 9:30 ৰ ভিতৰত মোক এছাইনমেণ্টটো সাবমিট কৰিবা দেই এছাইনমেণ্ট মানে কি এই কুৱেশ্যনটোৰ এনসাৰ কৰিবা এতিয়া তোমালোকে আৱৰণৰ জীৱুৎপত্তি লিখিবা আৰু 10 মিনিটৰ ভিতৰত তোমালোকে যিমানখিনি আজি এতিয়া নোট লিখিলা এই গোটেইখিনি তোমালোকে সাবমিট কৰিবা মই এছাইনমেণ্ট তোমালোকৰ 30 মিনিটত তোমালোকে এছাইনমেণ্টটো পাই যাবা হ'বনে তোমালোকে সাবমিট কৰিবা তাৰ পাছত বাকি আকৌ এইখিনি যিখিনি আছে লাইসোজমৰ বিষয়ে গলগি এপাৰেটাছৰ বিষয়ে এইকেইটা এটা ক্লাছতে মই কৰিবলৈ ট্ৰাই কৰিম বাৰু নেক্সট এটা ক্লাছতে অকমান আছে বস্তু এটামান ক্লাছত শেষ হ'ব বাৰু টেনচন ল'ব নালাগে এইটো হ'ব আৰু তোমালোকে কবা নেক্সট চেপ্টাৰটো মই টিস্যু পঢ়াম নে গ্ৰেভিটেশ্যন পঢ়াম টিস্যু পঢ়াব লাগিব নে গ্ৰেভিটেশ্যন পঢ়াব লাগিব তোমালোকে মোক কৈ থবা মানে কলা আৰু কি বুলি আছে মহাকৰ্ষণ কোনটো চেপ্টাৰ পঢ়াব লাগিব কোনটো পঢ়াব লাগে বাৰু কোৱাচোন Miss মহাকৰ্ষণ চেপ্টাৰ 10 টোৰ চাগে গ্ৰেভিটেশ্যন চাগে ন সেইটোৱে পঢ়াই দিম তেতিয়াহ'লে ঠিক আছে